আৰু সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে আসামৰ গাত পুৰণি উঠে, গা বেজবেজাই যায়। কিয় সেই শব্দটো ব্যৱহাৰ কৰো সোধে। আৰু সৰুৰ পৰা ডাঙৰ হোৱা গাঁওখনত যেতিয়া ৰাতিৰ ভিতৰত দেখিম 50-60 ঘৰ 100 ঘৰ মানুহ কৰবাৰ পৰা আহি বহিল, সেই মানুহবোৰক যেতিয়া কোনেও চিনি নাপায়, সেই মানুহবোৰৰ ভাষাৰ লগত যেতিয়া আমাৰ সাদৃশ্য নাই, সংস্কৃতিৰ লগত আমাৰ সাদৃশ্য নাই, সেই মানুহবোৰক সন্দেহজনক মানুহ বুলি নকৈ কি বুলি অভিহিত কৰিব লাগে? বুকুৰ কুটুম বুলি। কাৰোবাৰ ৰাজনৈতিক ভোটৰ লালসাত সেইবোৰ মানুহ বুকুৰ কুটুম হ'ব পাৰে, কিন্তু যি হাৰত অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে, যিটো হাৰত খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নিজৰ MLA জন নিজৰ MP জন নিৰ্বাচন কৰাৰ অধিকাৰ ক্ৰমশঃ নোহোৱা হৈ আহিছে, অসমৰ ৰাইজ সচেতন হ'বই লাগিব। আজি প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰা দেখিছো, অসমৰ মুখ্যমন্ত্ৰী আজি বক্তব্য ৰাখোতে কৈছে অচিনাকি মানুহ তেওঁ নতুন সংজ্ঞা আনিছে। আৰে তুমিতো অসমৰ চিনাকি মানুহ, তুমিতো কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলা, তুমি বিজেপিৰ দিনতো চৰকাৰত আছা, এসময় অঘোষিত মুখ্যমন্ত্ৰী আছিলা, এতিয়া ঘোষিত মুখ্যমন্ত্ৰী। কি কৰি আছা? কোনে বাধা দিছে অসম চুক্তি ৰূপায়ণ কৰিবলৈ? কোনে বাধা দিছে অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ আৰু বহিষ্কাৰ কৰিবলৈ? কিহৰ কাৰণে আজিলৈকে কোনো এখন চৰকাৰে দিল্লীতে হওক দিছপুৰতে হওক NRC খনৰ পুংখানুপুংখ পুনৰীক্ষণৰ কাৰণে আবেদন নজনালে? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। যোৱা 40টা বছৰে অসমত কোনটো ৰাজনৈতিক দলে শাসন কৰা নাই?